নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চাকৰি ওলাইছে তিনিটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। ইয়াত আপোনালোকৰ সকলোৰে বাবে পদ থাকিব, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কি অৰ্হতা বিচাৰিছে আৰু কোনসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, গোটেইখিনি কথা মই ভিডিঅ'টোত গোটেইখিনি কথাই ক'ম। আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব, গোটেইখিনি তেতিয়াহে বুজি পাব, নহ'লে আপোনালোকৰ থাকি যাব মাজত। আৰু যদিহে আপোনালোকে কিবা নুবুজে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰ লৈছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া আগবঢ়াওঁ আমাৰ যিটো প্ৰথম নটিফিকেশ্যন তাৰ ফাললৈ SSC ট্ৰান্সলেটৰৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, য'ত আপোনালোকৰ 437টা ভেকেঞ্চি আহিছে আৰু এইটো আহিছে আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যন চমুকৈ SSCৰ ফালৰ পৰা। SSC ট্ৰান্সলেটৰৰ ভেকেঞ্চি হয়, যিটোত আপোনালোকে আবেদন কৰিব পাৰে আৰু ইয়াৰ আবেদন বৰ্তমান চলি আছে। ইয়াত যদি আপোনালোকে চাবলৈ যায় JHT JTO কে আদি কৰি বিভিন্ন ধৰণৰ পদ ওলাইছে। পদৰ সংখ্যা হৈছে 437, 437টা ভেকেঞ্চি আছে। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। জব লোকেশ্যনটো অল অভাৰ ইণ্ডিয়া হ'ব আপোনালোকৰ, আৰু এপ্লাই বৰ্তমান চলি আছে, আৰু এপ্লাইটো হৈছে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in ভিজিট কৰিলে পাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে, তাতে আপোনালোকৰ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰো লিংক আছে। জুনিয়ৰ হিন্দী ট্ৰেঞ্চলেটৰৰ কাৰণে আপোনালোকৰ লেভেল 6 হয়। 35,400 টকাৰ পৰা 1,12,400 টকালৈ আপোনালোকৰ চেলেৰি থাকিব। জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰৰ কাৰণে JTOৰ কাৰণে লেভেল 6 35,400 টকাৰ পৰা আপোনালোকৰ চেলেৰি ষ্টাৰ্টিং হ'ব, আৰু জুনিয়ৰ ট্ৰেন্সলেটৰো ছেইম হয়। লগত আপোনালোকে লিখিব ছিনিয়ৰ হিন্দী ট্ৰেন্সলেটৰৰ কাৰণে 44,900 পৰা আপোনালোকৰ স্কেলটো ষ্টাৰ্ট হ'ব। ছিনিয়ৰ ট্ৰান্সলেটৰৰ কাৰণে আপোনালোকৰ 44,900 আপোনালোকৰ চেলেৰিটো ষ্টাৰ্ট হ'ব। ছাব ইনস্পেক্টৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে আপোনালোকৰ 35,000 টকাৰ পৰা চেলেৰিটো ষ্টাৰ্ট হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে চাবলৈ যায়, ইয়াত আপোনালোকৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী হিন্দী ইংলিছত কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট অফ দ্য ট্ৰান্সলেশ্যন এণ্ড হিন্দী টু ইংলিছৰ আপোনালোকৰ চাৰ্টিফিকেট আছে বা 2-3 বছৰীয়া আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে গভৰ্ণমেণ্ট ছেক্টৰত, তেতিয়াহ'লে আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰে। লগতে ইয়াত বয়সৰ সময়সীমাটো ছাব ইনস্পেক্টৰ CRPFৰ কাৰণে 18 পৰা 30 বছৰৰ ভিতৰত বিচাৰিছে, আৰু আদাৰ পোষ্টৰ কাৰণে আপোনালোকৰ বাকীকেইটা পোষ্টৰ বাবে 18 পৰা 30 বছৰে হয় আপোনালোকৰ এজৰ লিমিটটো, আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা আপোনালোকৰ ইয়াত দিছে। আপোনালোকে সেইখিনি আমাৰ ৱেবছাইটটো ভিজিট কৰি লৈ পেলাই তাত চাব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ। ইয়াত লগতে আপোনালোকৰ ইয়াত আবেদন আপোনালোকৰ ষ্টাৰ্টিং ডেট 5 জুনৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 26 জুন পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এটা এক্সাম হ'ব, যিটো কম্পিউটাৰ বেছড এক্সাম হয়, যিটো চমুকৈ CBT এক্সাম বুলি কয়। এইটো আপোনালোকৰ 12 আগষ্টৰ হোৱাৰ সম্ভাৱনা আছে। নেক্সট আপোনালোকৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে, এইটো আহিছে আপোনালোকৰ নৌসেনাৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 630টা নাভিক জেনেৰেল ডিউটি ডমেষ্টিক ব্ৰাঞ্চৰ বাবে আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটাত আপোনালোকৰ 10 পাছ কৰা 12 পাছ কৰা কেণ্ডিডেটসকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব বা যাব পাৰিব। ইয়াৰ আবেদন বৰ্তমান আপোনালোকৰ চলি থকা নাই, চলিব এইকেইদিনতে। ইয়াত আপোনালোকৰ যদি নাভিক জেনেৰেল ডিউটিৰ কাৰণে 260টা ভেকেঞ্চি আছে, 12 পাছ কৰা হ'লে পাৰিব, আৰু মেথ আৰু ফিজিক্স লাগিব। নাভিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে 50টা আছে, 10 পাছ কৰাসকলে পাৰিব। ইয়াত্ৰিকৰ কাৰণে আপোনালোকৰ 60টা ভেকেঞ্চি আছে, 10 পাছ কৰা প্লাছ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং যদি আছে, অৰ্থাৎ পলিটেকনিক যদি কৰিছে, তেনেহ'লে আপোনালোকে পদকেইটাৰ বাবে যাব পাৰে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায়, নাভিক জেনেৰেল ডিউটিৰ কাৰণে আপোনালোকৰ 12 পাছ অৰ্থাৎ HS পাছ কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। নাভিক ডমেষ্টিকৰ কাৰণে 10 পাছ কৰাসকলে আপোনালোকে পাৰিব। ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST SCৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ। এপ্লিকেশ্যন ফিজ এটা আপোনালোকৰ 300 টকা দিব লাগিব। এপ্লাই মোড পে'মেণ্ট মোডটো অনলাইন, নেট বেংকিং, UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ থ্ৰুৱেদি আপোনালোকে আবেদন কৰিব পাৰিব, মানে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব, আৰু অনলাইন মাধ্যমতে গোটেই প্ৰচেছটো হ'ব। আপোনালোকে আবেদন কৰা সেইখিনি আপোনালোকৰ অনলাইনতে কৰিব লাগিব। ইয়াত আপোনালোকৰ যদি চাবলৈ যায়, ইয়াৰ ষ্টাৰ্টিং ডেট 11 জুনৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ 25 জুন পৰ্যন্ত চলি থাকিব। আপোনালোকে বৰ্তমান গৈ আবেদন কৰিব পাৰে, যিহেতুকে আৰম্ভ হৈ গৈছে। আজি আপোনালোকৰ 13 তাৰিখ, আৰু আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আমাৰ ৱেবছাইটটো ভিজিট কৰক, আৰু তাতে গৈ পেলাই আপোনালোকে আবেদন কৰাৰ লিংকো পাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰো লিংক আছে। আপোনালোকে গৈ যিকোনো এটা নাম্বাৰ জইন হৈ ল'ব পাৰে, যদিহে আপডেটসমূহ অতি সহজতে সোনকালে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ জৰিয়তে পাব বিচাৰে। 3 নম্বৰটো যিটো নটিফিকেশ্যন আহিছে, এইটো আপোনালোকৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। টোটেল ভেকেঞ্চি 26টা আছে। এপ্লাই মোডটো অনলাইন মাধ্যমত হ'ব। ইয়াত আপোনালোকৰ যিটো 27 জুন 2025 এইটো লাষ্ট ডেট হয়। আপোনালোকৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা 26টা ছিনিয়ৰ কোৰ্ট এছ'চিয়েট কাম ছিনিয়ৰ প্ৰগ্ৰেমাৰ এণ্ড ছিনিয়ৰ কোৰ্ট এছ'চিয়েট কাম আপোনালোকৰ ছিনিয়ৰৰ ছিনিয়ৰ
পোষ্ট মুকলি হৈছে কোড এছিষ্টেণ্টৰ কাৰণে। টোটেল আপোনালোকৰ ইয়াত যিটো লেভেল হ'ব 47,600 পৰা ষ্টাৰ্টিং চেলেৰি হ'ব। 18 পৰা 35 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। আৰু আপোনালোকৰ যিটো জুনিয়ৰ কোড এছিষ্টেণ্টৰ পোষ্ট আছে সেইটোত আপোনালোকৰ 35,400 টকাৰ পৰা চেলেৰি ষ্টাৰ্ট হ'ব। আৰু আপোনালোকৰ 18,000 পৰা আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। ছিনিয়ৰ কোড যিটো এছিষ্টেণ্ট পোষ্ট আছে তাত BE BTech কৰাসকলে পাৰিব। 6 বছৰৰ যিসকলৰ এক্সপিৰিয়েঞ্চ আছে। MCA বা MSc কৰাসকলে কম্পিউটাৰ ছায়েন্সত কৰাসকলে পাৰিব। BSc ইন কম্পিউটাৰ ছায়েন্স কৰাসকলে পাৰিব। BCA কৰাসকলে পাৰিব, কিন্তু 60% মাৰ্ক লৈ আপোনালোকে কৰিব লাগিব। আৰু আপোনালোকৰ যিটো নেক্সট আছে সেইটোত আপোনালোকৰ BE BTech কৰাসকলে পাৰিব। ছেম কম্পিউটাৰ ৰিলেটেড যিসকলে কৰিছে BCA হওক BSc হওক তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোক ইলিজিবল হয়। আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। ইয়াৰ আবেদনো বৰ্তমান আপোনালোকৰ চলি আছে। লগতে ইয়াত আপোনালোকৰ SC এক্স ছাৰ্ভিচমেন আৰু যিখিনি ডিফাৰেণ্টেবল পাৰ্চন হয় ফ্ৰীডম ফাইটাৰ তেওঁলোকে 250 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। জেনেৰেল আৰু OBC সকলে 1000 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে পে' কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ সবিশেষ ডিটেইলছখিনি আপোনালোকে গোটেই অফিচিয়েল এডভাৰটাইজমেণ্টটো চাবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰক। ষ্টাৰ্টিং ডেট 6 জুনৰ পৰা হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 27 জুন পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু যিসকলে ভিডিঅ'টো আমাৰ শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে সকলোতকৈ আগত আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। আৰু আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। তাৰে গৈ আপোনালোকে যিকোনো এটাত জইন হৈ লওক, যাতে আপোনালোকে যিকোনো এটাত জইন হ'লে হ'ল, হয় হোৱাটছআপ নহ'লে টেলিগ্ৰামত জইন হৈ লওক, যাতে আপোনালোকে আপডেটসমূহ অতি সহজতে পাব পাৰে। আজিলৈ মানে ধন্যবাদ।